বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলো নিশ্চয় ভালেই আছে। আৰু আজি এনে এজন ব্যক্তি আজি মোৰ ষ্টুডিঅ' বুলিয়ে কৈছোঁ, মোৰ ষ্টুডিঅ'ত উপস্থিত আছে এনে এজন ব্যক্তি, যিজন ব্যক্তি বিষয়ে হয়তো বৰ্তমান সময়ত অলপ হ'লেও সকলোৱে গম পাইছে। আৰু লগতে জনাওঁ যে যিভাগ আমাৰ অগ্নিনাভ মন্দিৰ, শিৱসাগৰ নাজিৰাত অৱস্থিত যিভাগ জাগ্ৰত এভাগ অগ্নিনাভ মন্দিৰ, আৰু সেই মন্দিৰভাগলৈ পোনপ্ৰথমবাৰৰ বাবে এনে এজন ব্যক্তি আহিছিলে, তাকো খোজেৰে সদূৰ কাৰ্বি আংলঙৰ পৰা খোজেৰে তেওঁ আহি সেই মন্দিৰভাগত, অগ্নিনাভ মন্দিৰভাগত উপস্থিত হৈছিলেহি। আৰু আজি সেই ব্যক্তিজনৰ সৈতে মই আজি তেওঁক দুআষাৰমান কথা সুধিবৰ বাবে আচলতে মই তেওঁক আজি এই লাইভটোলৈ ভিডিঅ' যোগে মই তেওঁক দুআষাৰমান সুধিবৰ বাবে আজি আহিছোঁ। আৰু তেওঁক মই আজি বহুত দিন হৈ গ'ল যেতিয়া মই তেওঁক লগ পাইছিলোঁ, যেতিয়া তেওঁ মন্দিৰভাগলৈ খোজেৰে আহি আছিলে। আজি হয়তো এবছৰ নাই হোৱা, আজি বহুত কেইমাহেই হৈ গ'ল। আৰু আজি তাৰপিছত আজি পোনপ্ৰথমবাৰ আজি পুনৰ মানে সেই মানুহজনৰ লগত, দাদাৰ লগত মই আজি কথা পাতিম। গতিকে তেওঁক সুধিবলৈ চেষ্টা কৰিম আচলতে সেই অগ্নিনাভ মন্দিৰভাগলৈ আহি তেওঁ বৰ্তমান কেনেকুৱা কি বোপা যিজন ল'ৰা, তেওঁ বোপা হয়তো আপোনালোকে দেখিছে বাপেকৰ কোচত বহি আছে, কাৰণ বাপেকৰ অবিহনে ল'ৰাটো অকণো নাথাকে, কাৰণ বাপেকৰ লগত লাগিয়ে থাকে ল'ৰাজন। আৰু সেই ল'ৰাজনৰ সুস্থ কাৰণে, আচলতে বোপা সুস্থ কাৰণে সেই বাপেকে ইমান দূৰৰ পৰা এটা বিশ্বাস কৰি খোজেৰে আহোঁতে তেওঁ কিমান প্ৰব্লেম আছিল, খোজেৰে আহি সেই মন্দিৰভাগত আহি পাইছিলেহি। আৰু এতিয়া তেওঁক প্ৰথমতে নমস্কাৰ জনাইছোঁ। দাদা নমস্কাৰ। কি খবৰ, ভালে আছেনে? আছোঁ, ভালে আছোঁ। আপোনালোকৰ ভালনে বাৰু? ভাল ভাল। আচলতে আপোনাৰ লগত মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ মই এনেকৈ কথা পাতিমগৈ, কিন্তু সময় পোৱা নাছিলোঁ, বা আপোনাৰো সময় নাথাকে ধৰি লওক, সেইকাৰণে আহিব পৰা নাছিলোঁ। আৰু আজি আপোনাক সুধিব বিচাৰিছোঁ, বোপা এতিয়া কেনেকুৱা, স্বাস্থ্য কিমান ভাল হৈছে এতিয়া বোপা? বোপা আগতকৈ যথেষ্ট ভাল বুলি ক'ব লাগিব, যিহেতুকে বোপা ঠাণ্ডা পৰিছে, আমাৰ বহুত ঠাণ্ডা। বোপাৰ মানে এজমা প্ৰব্লেমো আছে, আৰু এইকেইদিন ঠাণ্ডাতে তাক কাহ কফ হৈছে, সেয়েহে আমি অকণমান বেছিকে তাক উমত ৰাখিব বিচাৰিছোঁ। কিন্তু আগৰ অনুপাতে তাৰ যিটো আমনি আছিলে বা সি যিটো নুবুজিছিলে কিছু কথা, আজিকালি অকণমান অনুভৱ কৰোঁ সি বুজি পোৱা হৈছে, বা এটা আমনিটো বাবাৰ কৃপাত, অগ্নিনাভ বাবাৰ কৃপাত ক্ষমা জনাইছোঁ। বাবাৰ কৃপাত বোপা যথেষ্ট ভাল বুলি ক'ব লাগিব। মই এইখিনিতে দৰ্শকসকলকো জনাব বিচাৰিছোঁ যে মই আচলতে আপোনালোকে এইটো নাভাবিব যে মন্দিৰভাগলৈ আহিছিলে কাৰণে কিবা এটা আচলতে চমৎকাৰ হৈছে নেকি, মই এনেকুৱা লৈ আচলতে ভিডিঅ'টো বনাবলৈ যোৱা নাই। কিন্তু মই এইটোৱে সুধিবলৈ আচলতে বহুতে হয়তো ভাবি থাকে, বহুতে মনতে আচলতে তেনেকুৱা ধৰণৰ হয়তো আপোনাক কোনোবাই হয়তো সুধিবও পাৰে যে আপুনি মন্দিৰভাগলৈ আহিছিলে, চমৎকাৰ আচলতে কি হৈছে, এনেকুৱা ধৰণৰ আচলতে বহুতে প্ৰশ্ন কৰে, নহয় জানো? সেইকাৰণে মই প্ৰথমতে কৈছোঁ যে আচলতে সেই বুলি মই ভিডিঅ'টো বনোৱা নাই, কিন্তু কিমাননো আচলতে ল'ৰাটো কিমান কি আচলতে কেনেকুৱা হয়তো বহুতে গমো নাপায় বা দেখাও নাই। সেইবাবেই মই আচলতে ভিডিঅ'টো লৈ আহিছিলোঁ আপোনালোকৰ মাজলৈ। আৰু যি কি নহওক, বোপা এতিয়া তেতিয়াহ'লে আগতকৈ অকণমান সুস্থ হৈছে ন? সুস্থ বুলি ক'ব লাগিব। মানে বোপা জন্মৰ পিছতে বোপাৰ যিটো শাৰীৰিক অৱস্থা বা শাৰীৰিক গঠনৰ সৈতে অন্যান্য শিশুবিলাকতকৈ সি অলপ পৃথক। আৰু যিখিনি আমাৰ সামৰ্থ্যৰে পাৰোঁ তাৰ চিকিৎসা আমি কৰিছোঁ। বহুতে হয়তো মোক প্ৰশ্ন কৰে যে তাৰ ল'ৰাটোক কিয় চিকিৎসা কৰা হোৱা নাই, তেওঁলোকে নাজানে। প্ৰায় 2014 পৰা আমি 2018 চনতহে আমি অসমলৈ ঘূৰি আহিছোঁ। আমাৰ দেউতাৰ যিটো স্থাৱৰ সা সম্পত্তি আছিল, সকলো বেছিখিনি আমি অসমৰ বাহিৰলৈ লৈ গৈছিলোঁ, যিখিনি সময়ত অসম চৰকাৰৰ দ্বাৰা মানে সেই আজিকালি হোৱা চিকিৎসা পদ্ধতিটো নাছিল। ফলত আমাৰ সামৰ্থ্যৰে বোপাক সকলোতকৈ ভাল চিকিৎসাটো দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু চিকিৎসা কৰাৰ অন্তত ডক্টৰে জনালে যে এনেবোৰ শিশু মানে চিকিৎসা বিজ্ঞানত 1 পৰা 2% শিশুহে 60 পৰা 70% ডেভেলপ হয় উন্নত মানৰ থেৰাপি পোৱাৰ পিছত। এতিয়া ধৰক যেতিয়া আমি অসমলৈ উভতি আহিলো, উভতি অহাৰ পিছত আমি য'ত বাস কৰি আছো বৰ্তমান, যিখন গাঁৱত, আমাৰ ইয়াৰ পৰা নগাঁৱলৈ প্ৰায় 63 কিলোমিটাৰ। আমাৰ গাঁওখন পূব বৰপথাৰ বুলি কয়, বৈঠালাংছ অঞ্চলৰ। হয়, নগাঁও আৰু পশ্চিম কাৰ্বি আংলং জিলা সীমাতে পৰে। বৰ্তমান নগাঁও জিলাখনো উজাই হৈ গ'ল। আৰু কোনখন জিলাত বুলি ক'লে আমি 2খন জিলাৰ মানুহ বুলিয়ে ক'ব লাগিব এতিয়া। আৰু আমাৰ ইয়াৰ পৰা যিটো কমিউনিকেশ্যন নগাঁৱলৈ প্ৰায় 63 কিলোমিটাৰ। গতিকে এই 63 কিলোমিটাৰ পাব্লিক বাছত বা গাড়ী এখন ভাড়া কৰি বোপাক লৈ গৈ থেৰাপি কৰাটো আমাৰ কাৰণে অসম্ভৱ কথা। সেয়েহে বাহিৰতে যিখিনি থেৰাপি শিকি আহিলো, সেইখিনি সদায় বোপাক মাকে হ'লেও
মই হলেও যত্ন কৰি থাকো তাক। আৰু আমাৰ এটা বিশ্বাস, যিটো চিকিৎসা বিজ্ঞানত হৈ নুঠে সেইটো একমাত্ৰ নেদেখাজনৰ ওচৰতে ক্ষমতা আছে, পাৱাৰ আছে বুলি বিশ্বাস কৰো। আৰু এজন সনাতনী হিচাপে আমাৰ ইষ্ট দেৱতা ভগৱান শিৱক মই সঁচাকে অন্তৰকৰণে বিশ্বাস কৰো, প্ৰাৰ্থনা কৰো। আৰু সেই বিশ্বাসেৰে যেতিয়াই অগ্নিনাভ মন্দিৰত বাবাক দৰ্শন কৰিবলৈ মই খোজেৰে গলো, সেইটো আচলতে কিবা এটা চমৎকাৰ বিচাৰি যোৱা নাছিল, কিন্তু বাবাক দৰ্শন কৰাৰ পিছত এটা মানসিক শান্তি পাইছো। আমাৰ ঘৰখনলৈ এটা মানসিক শান্তি পাইছে। আৰু এইটো যিসকলে আপুনি কেনেকে গম পাইছিলে যে আচলতে কেনেকৈ গম পাইছিলো বুলি কলে এইটো এটা সৰু কাহিনী। মানে যদি আপুনি বেয়া নাপায় শুনিবলে, আচলতে মই ছচিয়েল মিডিয়াত ভিডিঅ' যেতিয়া বনাই আছিলো, মোৰ একদম প্ৰথম ভিডিঅ' এটা জুবিন দাৰ এটা ভিডিঅ' মই বনাইছিলো। মই ভগৱান নহওঁ বুলি জুবিন দা এটা আমাৰ অসম কাকতত এটা পোষ্ট দিছিলে। আৰু মোৰ মানুহজনে সদায় মোক গালি দিছিলে, ওচৰ চুবুৰীয়া লগৰ বন্ধু বিলাকেও কৈ থাকে, তই পাগল হলি, তই এইবোৰ কাম বাদ দে, তই ভিডিঅ' বনা বাদ দে। আৰু এনেকে বহুতে ঠাট্টা মস্কৰা কৰিছিলে। এদিন ৰাতি মানে মই বাবাৰ বহুত মানে তেওঁক পে কৰিলো, প্ৰভু মই আজি এইটো শেষ ভিডিঅ' বনাম আৰু আজিৰ পৰা মই ভিডিঅ' নবনাও। আৰু অকস্মাত মই সেই জুবিন দাৰ যিটো ভিডিঅ'টো আপলোড কৰি শুই গলো, আৰু পিছদিনা 4টামান বজালৈকে দেখিলো মোৰ প্ৰায় 7-8 লাখ মান ভিউজ আহিছিলে। আৰু যেতিয়া ভিউজ আহিছিলে বাবাক মই বহুত ধন্যবাদ দিছিলো। আৰু অটমেটিকলি অগ্নিনাভ বাবাৰ যিটো পেজটো মই মোৰ মোবাইলত দেখা পাইছিলো, আৰু তেতিয়াই মোৰ মনত দেখা পাইছিলো। আৰু তেতিয়া মই দেখিয়ে মই আগৰ পৰা কেতিয়াও চোৱা নাছিলো। আৰু অগ্নিনাভ মন্দিৰ নাজিৰাত আছে এনেকে বুলি যেতিয়া মই মানুহজনীক কলো, শুনিছা মই অগ্নিনাভ বাবা মন্দিৰ দৰ্শন কৰিবলৈ যাম, মোৰ মনলৈ অকস্মাত আহি গল আৰু মই যামেই। এতিয়া তেওঁ কলে এইটো সম্ভৱ জানো? সম্ভৱ, মই খোজেৰে যাম। আৰু সেই যাত্ৰা বাবাক দৰ্শন কৰিবলৈ যোৱাৰ পৰা ধৰি আজি আপোনাৰ সৈতে কথা পতালৈকে বাবাৰ বহুত কৃপা আমাৰ ওপৰত। বহু অসমৰ বহু ঠাই মানুহে বোপাক চিনি পায়, বোপাৰ বাবে হয়তো মোক চিনি পায়। আৰু আজিৰ তাৰিখতে কিবাকে চলি আছো বাবাৰ কৃপা। মই ভাবো মানে ভগৱানেতো ওপৰৰ পৰা মোক সহায়ৰ টোপোলা বা আশীৰ্বাদটো পেলাই নিদিয়ে, কিন্তু বাবাৰ ইমান কৃপা হলে বাবাই মানুহৰ থ্ৰুৱেদিয়ে মোক সহায় কৰিবলৈ এটা পথ দেখুৱাই দিছে। এটা কথা, আপুনি মন্দিৰভাগলৈ আহি মেলি আচলতে তাত আহি কেনেকুৱা এটা পৰিস্থিতি বা কেনেকুৱা ধৰণৰ আপুনি তাত মানে মানুহখিনি কেনেকুৱা পাইছিলে? তাত আহি কথা বতৰা পাতি মেলি বাইদেউগৰাকী আচলতে কেনেকুৱা, এনেই চমুকৈ অলপ কৈ দিয়কচোন। যথেষ্ট ভাল। প্ৰথমতে মই খোজকাঢ়ি যাওঁতে ক'ব লাগিব, যোৰহাট শিৱসাগৰবাসী ৰাইজৰ যিটো মৰম, যিটো আপ্যায়ন, ইমান সংস্কৃতিবান ৰাইজ শিৱসাগৰবাসীও, তেওঁলোকৰ আতিথ্যত যে মোৰ কোনো কষ্টই নোহোৱা হৈ গল। আৰু মন্দিৰ ভাগলৈ যোৱাৰ পিছতে শিখা বেজবৰুৱা বাইদেউৰ যিটো মাতৃত্ব সুলভ মৰম, যিটো আপ্যায়ন, তেওঁলোকে ইমান আকুলতাৰে মোক মানে আৱৰি সামৰি ললে, তেওঁ নিজৰ গৃহত আশ্ৰয় দিলে। মোৰ আনকি শিখা বেজবৰুৱা বাইদেউ মোৰ কাপোৰ তেওঁ হাতে ধুই দিছে। গতিকে সেই মাতৃগৰাকী মানে মই সদায় চৰণ বন্দনা কৰিম। আৰু যথেষ্ট মৰম কৰিছে, মই বহুত আপ্লুত, তেওঁলোকে বহুত মৰম কৰিছে আমাক মোক। আৰু কি কম, আৰু এটা মানে এতিয়া বৰ্তমান সময়ত এই মন্দিৰ ভাগক লৈ যিটো বিতৰ্ক চলি আছে, এতিয়া কালি পৰহি এটা পোষ্ট কৰিছে, কোনোবা এটা ফেচবুক পেজে পোষ্ট কৰিছে যে বাইদেৱে অনলাইন অৰিহণাৰ নামত পইচা লুটি আছে। 500 টকাকৈ পইচা লৈছে বোলে, 500 টকাকৈ পইচা লৈছে। আৰু যদি 100জন মানুহে অৰিহণা দিছে, তেতিয়াহ'লে 50,000 টকাকৈ ডেইলি ঘটিছে বিজনেছৰ নামত। মানে এইটো অন্ধবিশ্বাস বুলি কৈছে। তাত কি ক'ব আপুনি? বিতৰ্কৰ মানে এইটো কি বুলি ক'ব? তেওঁলোক অবুজ, সেয়েহে এনেধৰণৰ কথা কৈছে বুলি মই ভাবো। যিসকলে বুজিও নুবুজে তেওঁলোককতো কি ক'ম। আজিৰ তাৰিখত চাওক, বৰ্তমান যদি তাত তেওঁ যিটো হিচাপ দিছে, ধৰক 500 মানুহ হৈছে বা 500 টকাকে লৈছে, 100 মানুহ হৈছে, তেন্তে সেই 100 মানুহ তাত উপস্থিত হওঁতে 100 মানুহ তেওঁলোকে অপ্যায়নো কৰাইছে। তেওঁলোকক পানীৰ পৰা ধৰি তেওঁলোকৰ প্ৰসাদৰ পৰা ধৰি যিখিনি কৰিছে, আৰু তেওঁলোকে সেইখিনি পা পৰিষ্কাৰ কৰাৰ পৰা ধৰি বাইদেৱে যিগৰাকী সেৱক তাত আছে, তেওঁলোককোতো চাগে কষ্ট হয় ন, তেওঁলোককো চাগে অকমান সামান্যতম পাৰিশ্ৰমিক দিবলগীয়া হয় বা তাত হয়। গতিকে সেইখিনি কৰিবলৈ যাওঁতে পা পৰিষ্কাৰ যদি নহয়, তেতিয়াওতো মানুহে কব ন, পা পৰিষ্কাৰ খিনিতো সাধাৰণ মানুহে, আমি গৈতো সেইখিনি কৰি দিয়া নাই। গতিকে তেনেধৰণৰ বিতৰ্ক আহিব নালাগে বুলি মই ভাবো।
আৰু বিশেষকে বিতৰ্ক কৰিব লাগে কোনবোৰ আজি আমি সনাতনীসকল গৈ পেলাই মই মোৰ মনলৈহে আহে দেই চব ইছলাম ধৰ্ম লৈছে কোনোবা খ্ৰীষ্টান আছে তাত আমি সমালোচনা কৰিব লাগে আমি সনাতনীসকলে নিজৰ এটা মানে ধৰ্মক এটা সত্তাক এটা পদ্ধতিক যদি আমি উপলুঙা কৰো ইজনে সিজনক যদি হাঁহো তেতিয়াহ'লে ইয়াতকে আৰু দুৰ্ভাগ্যজনক কথা একোৱে হ'ব নোৱাৰে মই বুলি ভাবো আৰু সেইটোৱে আচলতে সেইটো কোনেওতো বাইদেউ মাতি অনা নাই আচলতে মন্দিৰ ভাগলৈ ন মানুহে ভক্তিভাৱে কৈছে আৰু মন্দিৰ ভাগ তাকে সেইটো হ'ল বিশ্বাস চাওক আপোনাৰ ঘৰতো দা কটাৰী আছে মোৰ ঘৰতো দা কটাৰী আছে মই আগৰ এটা ভিডিঅ'ত মই কৈছো কিন্তু যাৰ ঘৰত দা কটাৰী সদায় ধাৰ দি থাকে তেওঁ ঘৰতে দা কটাৰীবোৰ ধৰা হৈ থাকে বুলি কয় আজি বাইদেৱে সেইখিনি ৰীতি নীতিৰে তেওঁ পূজা অৰ্চনা কৰিছে বাবেই বাবা তাত জাগ্ৰত তাহলে আচলতে আপুনি মই আমাৰ মনত ভগৱানক আমি মানে চকু মুদি আমি দেখা নাপাওঁ সেইকাৰণে আমি ছবিখন চাওঁ বা বিগ্ৰহটোত সেৱা কৰো বা মূৰ্তিটো পাতি লওঁ আজি ভগৱান যদি সকলোৱে পাৰে তেন্তে সকলোৱে সিদ্ধি লাভ কৰা হেঁতেন কথাই নাই আমেৰিকালেতো সকলো মানুহ নাযায় সেই বুলি আমেৰিকাতো নোহোৱা হৈ যোৱা নাই নহয় জানো আমেৰিকালৈ যোৱা মানুহখিনিৰ কথা মুখতে আমি শুনো আমেৰিকাখন এনেকুৱা বুলি গতিকে এটা বিশ্বাসে মিলয় কৰি আপুনি তালৈ গৈছে বা মানুহখিনি গৈছে অসমবাসী গৈছে আচলতে বিশ্বাস কৰি গৈছে নহয় জানো সেইটোৱে এটা বিশ্বাসেই মেইন আৰু শেষত বেছি দীঘলীয়া নকওঁ আৰু শেষত মই এটা মানে মোৰ যিখিনি অডিয়েঞ্চে চাই আছে তেওঁলোকক জনাম যে আমাৰ দাদা ভাগৰ এটা পেজ আছে আৰু ইউটিউবতো আপোনাৰ চেনেল এটা আছে ন ইউটিউবতো চেনেল আছে হেঁপাহ বুলি আছে নেকি কৈ দিয়কচোন অলপ হেঁপাহ হয় মোৰ ইউটিউবতো চেনেলটোৰ নাম হেঁপাহ আৰু হেঁপাহ পেজো আছে ফেচবুকত যদিও বা ইউটিউবত মই ইমান জনপ্ৰিয় হ'ব পৰা নাই ফেচবুকত ৰাইজে মোক আদৰি লৈছে সেইকাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক আপোনালোকে ইমানখিনি মৰম দিয়াৰ বাবে এই বোপাক কেতিয়াবা চাব পাৰিব আপোনালোকে চবেই কিমান কি হৈছে ন গতিকে সেইখিনিকে জনাম আৰু ভাইটিও খুব সুন্দৰকে ভিডিঅ' কৰি আছে সঁচাটো উপস্থাপন কৰাৰ তেওঁ চেষ্টা কৰি আছে আৰু ভাইটি এই মনোবল যাতে বৃদ্ধি হয় আপোনালোকে ভাইটি চেনেল চাওক তেওঁক লাইক কৰক ফ'ল' কৰক সেইটো প্ৰাৰ্থনা শেষত তেতিয়াহ'লে বোপা স্বাস্থ্যটো সোনকালে যাতে ভাল হয় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম ইমানতে সামৰণি মাৰি দিওঁ ভাল লাগিল লগ পাই নমস্কাৰ